সততেই সাংবাদিকৰ লগত কাজিয়াত লিপ্ত হোৱা, কোনোবা কংগ্ৰেছৰ নেতাক ধৰি আনি পেৰা বনাই দিম বুলি কোৱা, প্ৰতিটো কথাতে কেমেৰাৰ সন্মুখত আহি ইটো কোৱা সিটো কোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়ালৈকে বৰ্তমানলৈকে ভাৰতবৰ্ষৰ ইতিহাসত কোনোবা এখন ৰাজ্যৰ বিধানসভাত হোৱা আটাইতকৈ ডাঙৰ কেলেংকাৰী, যিটো আমাৰ অসম বিধানসভাত যোৱা 5টা বছৰত প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উঠিছে, এই বিষয়ে এতিয়ালৈকে কিয় এষাৰো মাত তেখেতে দিয়া নাই। ইতিমধ্যে পাব্লিক ডোমেইনত সকলো আহি পৰিছে, সকলো তথ্য প্ৰমাণ কেনেধৰণে অবাধ দুৰ্নীতি কৰি ৰাইজৰ ধন যোৱা 5টা বছৰত অসম বিধানসভাত আত্মসাৎ কৰা হৈছিলে, 60 লাখ টকাৰ বস্তু 2.5 কোটিৰে ক্ৰয় কৰা, উই পোক মৰাৰ নামত 3 কোটি 85 লাখ টকা উলিয়াই নিয়া, ভেনিটি ভেন ব্যৱহাৰ কৰা, ৱেবছাইট প্ৰস্তুত কৰা চোৱা চিতাৰ বাবদ 70 লাখকৈ টকা, বিভিন্ন সামগ্ৰী ক্ৰয়, নিযুক্তিৰ কেলেংকাৰী, গোটেই যোৱা 5টা বছৰত বিধানসভাখনত যেনেধৰণে প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উঠিছে, এই বিষয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়ালৈকে কিয় এষাৰো মাত দিয়া নাই? তেখেতৰ কি দুৰ্বলতা আছে এই বিষয়টোত ৰাইজে প্ৰশ্ন কৰিছে, ৰাইজে জানিবলৈ বিচাৰিছে যে ভাৰতবৰ্ষৰ ইতিহাসত একেবাৰে অসমখনক লজ্জানত কৰা বিধানসভাৰ ভিতৰত অধ্যক্ষগৰাকীৰ পৃষ্ঠপোষকতাত প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উঠিছে, দুৰ্নীতিৰ অভিযোগ উঠিছে, এই বিষয়ে এতিয়াও কিন্তু আমাৰ মুখ্যমন্ত্ৰীগৰাকী মৌন। এইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। ধন্যবাদ। জয় আই অসম।